আগতে আমি এটা অসমীয়া আলু খেতিৰ বেমাৰৰ বিষয়ে আমি অলপ আগতে এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত আমি আগতে এই মাটিখিনি চপোৱাৰ কাম হোৱা নাছিল। এতিয়া বৰ্তমান আমাৰ এই মাটিখিনি চপোৱাৰ কাম শেষ হৈ গৈছে। যোৱাৰ আমি 10 দিনৰ মূৰে মূৰে আমি ইণ্ডোফিলিন 45 ইণ্ডোফিলিনটো বৰ্তমান আমি ইয়াত দি আছোঁ। দিয়াৰ কাৰণ এটাই, ইয়াৰে গছবিলাকত বৰ্তমান বেমাৰে দেখা দিয়া নাই। যদি আমি বেমাৰটো অহাৰ পিছত দিওঁ তেতিয়া অলপ ভাল হওঁতে অলপ টাইম লাগে। যদি আমি আগতীয়াকৈ দিওঁ তেতিয়াহ'লে এতিয়া আমাৰ বৰ্তমান বেমাৰ নাই। আমাৰ আলুখিনি এইখিনি আমাৰ আলু খেতি। বৰ্তমান আলুখিনিখিনি আমাৰ বৰ সুন্দৰভাৱে গাছবিলাক হৈ উঠিছে আৰু আমাৰ মূলাও বৰ্তমান খাব পৰা হৈ গৈছে। বৰ্তমানলৈকে আমাৰ অসমীয়া আলুখিনিৰ বেমাৰ এইবাৰ অলপ কম, কিন্তু বেমাৰ আমাৰ এইবাৰ দেখা দিয়া নাই। আমি ঔষধখিনি মাৰি থকাৰ কাৰণে আমাৰ এইবাৰ বেমাৰে দেখা দিয়া নাই। যোৱা বছৰ চব আলুবিলাক তাৰমানে বেমাৰে মাৰি দিছিল। এইবাৰ আমাৰ আলু বেমাৰ ধৰা নাই। আমি আগতীয়াকৈ ঔষধ মাৰি থকাৰ কাৰণে এইবাৰ বেমাৰটো লগা নাই। আমাৰ আলুতলিত আমি ৰঙালাও পুলিটো, আমাৰ আজি ৰঙালাও পুলিটো এইটো হৈছে আমাৰ ৰঙালাও পুলিটো। ৰঙালাও পুলিটো আমাৰ ওখ হৈছে। এইটো আমাৰ ৰঙালাও পুলিটো। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগছে এটা লাইক কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি।